সীমান্ত শেখৰহঁত চুৰ আৰু দালালে আৰু চুৰ আৰু দালালৰ ওপৰত মন্তব্য কৰিব নাই। আজি ৰাজীৱ খটিয়া অমৰ হৈ গ'ল, কিন্তু সীমান্ত শেখৰহঁতৰ নাম অসমৰ ইতিহাসত সদায় বদন বৰফুকনৰ জেগাতে লিখা থাকিব, দালালৰ শাৰীত লিখা থাকিব। আৰু ৰাজীৱ খটিয়া গান যদি সীমান্ত শেখৰে চুৰ কৰিছে, তাতকে আৰু নিন্দনীয় কাম কিবা থাকিব পাৰে? পিছে চুৰে চুৰ নকৰি কি কৰিব? চুৰে চুৰে কৰিব। আৰু সাধাৰণতে অসমীয়া যুৱক এতিয়াও কাৰাবন্দী হৈ থাকিব লগা হৈছে, যিহেতু উলংঘভাৱে প্ৰতিবাদ কৰিছে। আমাৰ ল'ৰা এতিয়া 7জনকৈ জেলত আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো এজন সদস্য জেলত আছে। বীৰ লাচিত সেনাৰ সৈনিকৰ বা আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আমি সাব্যস্ত কৰিবলৈ যাম। জেল যোৱাটো স্বাভাৱিক কথা। আমি ভাবো জেল আমাৰ সদস্যৰ কাৰণে অলংকাৰ হয়, আৰু জেলত যিমানে আমাৰ সদস্য যাব, জাতি সিমানে শক্তিশালী হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। চৰকাৰৰ মতে নহ'বতো, যেতিয়া জাতিৰ বিপদ হ'ব প্ৰতিবাদ হ'ব। আমি গণতান্ত্ৰিক এটা ব্যৱস্থাত আছো। গণতান্ত্ৰিক ব্যৱস্থাটো কোনো চৰকাৰে নস্যাৎ কৰিব নোৱাৰে। এখন তালিবানী শাসন ইয়াততো চলা নাই। ইয়াত এখন গণতান্ত্ৰিক চৰকাৰ চলিছে, জনগণে ভোট দিছে। তাৰপিছত চৰকাৰ কোনোবা মুখ্যমন্ত্ৰী হৈছে, কোনোবা মন্ত্ৰী হৈছে। কিন্তু এটা কথাটো হৈছে, যেতিয়া চৰকাৰে জনগণৰ বিপক্ষে কাম কৰিব, তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। দিৱসৰ দিনটোত আজি আমি ডিব্ৰুগড় জিলা সমিতিৰ কুচৰাজমুখী ছাত্ৰ সন্থা উদ্যোগত অনুষ্ঠিত হোৱা 515তম চিলাৰায় দিৱসলৈ আহিছোঁ। আৰু চিলাৰায় দিৱসৰ দিনা এটাই আমি আশা কৰোঁ, জাতি শক্তিশালী হওক, অনৈক্যৰ মাজত ঐক্য হওক, আৰু অনাগত দিনত খিলঞ্জীয়া মানুহে অসমৰ ভূখণ্ডত মূৰ তুলি জীয়াই থাকক, আৰু খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ, এইখিনি চৰকাৰে নিশ্চিত কৰক। আৰু জাতি বৰ্তমান সময়ত অতি বিপদৰ সময়ত, খিলঞ্জীয়া মানুহ বিপদৰ সময়ত, এই সময়ত আমি খিলঞ্জীয়া সমূহ জাতি জনগোষ্ঠী লগ হ'বলৈ আমি আহ্বান জনাইছোঁ। কেইবাবাৰো বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা আহ্বান জনোৱা হৈছে। আজি এই পবিত্ৰ দিনটোতো আহ্বান জনাইছোঁ, সকলো জাতি জনগোষ্ঠী আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈ এখন খিলঞ্জীয়াৰ অধিকাৰ থকা এখন অসম গঢ়াত যাতে আমি ভূমিকা ল'ব পাৰোঁ। প্ৰত্যেক দল সংগঠন, প্ৰত্যেক জনগোষ্ঠীয় সংগঠনে যাতে এইটো ভূমিকা লয়, সেইটোৱে আমি আজি এই পবিত্ৰ দিনটোত আহ্বান জনাইছোঁ। আপোনালোকৰ জানিব বিচাৰিছোঁ, সামাজিক মাধ্যমত এটা বিষয় চৰ্চা হৈছে যে